বিৰোধী ৰাজনৈতিক দল আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ'ব আৰু এই ঘোষণা কৰিছে সাংসদ গৌৰৱ গগৈ জনাই আছো আৰু 2026 নিৰ্বাচনৰ পূৰ্বে পুনৰ একলগ হ'ব অসম সন্মিলিত মঞ্চ 2026 অকলে বিজেপিক পৰাভূত কৰিব নোৱাৰে কংগ্ৰেছে বিজেপিক অকলে পৰাভূত কৰাৰ শক্তি নাই প্ৰদেশ কংগ্ৰেছৰ এই কথা উপলব্ধি কৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ 2026 একত্ৰিত হবে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিকল্পনা কৰা হৈছে উপনিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছতে শিক্ষা লৈছে গৌৰৱ গগৈ অখিল গগৈৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই সাংসদ গৌৰৱ গগৈ উল্লেখ কৰিছে যে পুনৰ একত্ৰিত হ'ব সকলো বিৰোধী ৰাজনৈতিক দল 2026 নিৰ্বাচনৰ পূৰ্বে একেলগ হ'ব অসম সন্মিলিত মঞ্চ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একেলগ হোৱাটো বিচাৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ 2026 পূৰ্বে বিৰোধী শিবিৰৰ শক্তি বৃদ্ধি কৰাৰ এতিয়া পোষকতা কৰিছে গৌৰৱ গগৈ বিগত সময়ছোৱাত যেটো ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ আহ্বান জনাই আহিছিলে অখিল গগৈৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাইছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো কিন্তু শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভাৰ উপনিৰ্বাচনত তাৎপৰ্যপূৰ্ণভাৱে সন্মিলিত মৰ্চাৰ পৰা আঁতৰি আহিছিল প্ৰদেশ কংগ্ৰেছ কিন্তু উপনিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছতেই পুনৰ একত্ৰিত হোৱাৰ মন মেলিছে এতিয়া প্ৰদেশ কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনৰ পিছতেই সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ ইংগিত প্ৰদান কৰিলে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু পিছে সাংসদ গৌৰৱ গগৈৰ আহ্বান আন বিজেপি বিৰোধী ৰাজনৈতিক দলে আচলতে কেনেধৰণে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু আজিৰ দিনটোত এই কথা ঘোষণা কৰিছে গৌৰৱ গগৈ পুনৰ বিৰোধী ৰাজনৈতিক দলসমূহ একেলগ হোৱাৰ বাবে আহ্বান জনাইছে গৌৰৱ গগৈ 2026 নিৰ্বাচনৰ পূৰ্বে একেলগ হ'ব পাৰে অসম সন্মিলিত মঞ্চ যেটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একেলগ হোৱাটো বিচাৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু এই কথা আজি ঘোষণা কৰিছে কিন্তু সাংসদ গৌৰৱ গগৈৰ এই আহ্বান আন বিজেপি বিৰোধী ৰাজনৈতিক দলে আচলতে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব গৌৰৱ গগৈৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছে এইটো আপোনালোকে চিন্তা কৰিবলগীয়া নাই আমি সকলোৱে বিচাৰোঁ যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে যিসকলে বাস্তৱভাৱে বিজেপি চৰকাৰক আঁতৰাবলৈ বিচাৰে আমি সকলোৱে যিসকলে আমি সিজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ আছে আমি সকলোকে একত্ৰিত হোৱা সকলৰ শক্তি বৃদ্ধি হোৱাটো বিচাৰোঁ আমি সকলোৱে নিশ্চয় একগোট হ'ম নিশ্চয় তেওঁ যেতিয়া পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰটোত আমাৰ ৰাহুল ডাঙৰীয়াৰ তেখেতৰ লগত তেওঁ সতীৰ্থসকলে নিশ্চয় অধ্যয়ন কৰিব আমাৰ লগতো আলোচনা কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ আগন্তুক দিনত কেনেদৰে আৰু শুদ্ধ কৰিব পৰা যায় সেইখিনি কথা বহলকৈ আলোচনা কৰিব আৰু আমিও কংগ্ৰেছ দলৰ ভিতৰত আমি মানুহৰ কি বিচাৰে সেইখিনি কথা আমি আলোচনা কৰিম আৰু সমাজৰ বিভিন্ন অংশৰ লগত আমি যোগাযোগত থাকিম সম্পৰ্কত থাকিম আমি বিচাৰোঁ যে কংগ্ৰেছ দল আৰু সক্ৰিয় হওক কংগ্ৰেছ দল আৰু শক্তিশালী হওক কংগ্ৰেছ দল শক্তিশালী হ'লেহে আমি বিজেপি চৰকাৰ অসমৰ পৰা আঁতৰাব পাৰোঁ চাওক আমি সদায় কৈ আছোঁ যে আমি সকলোৱে আলোচনাপন্থী আৰু আলোচনা কেমেৰা সন্মুখত নহয় মিডিয়া বাইটৰ পৰা আমি এটা কথা শুনিম মিডিয়া বাইটৰ যোগেদি আমি উত্তৰ দিম এই ধৰণৰ আলোচনা হয় নেকি যদি আমি গভীৰভাৱে আলোচনা কৰিবলৈ বিচাৰোঁ তেতিয়া নিশ্চয় আমি এটা ভাল সময় ওলাই আমি কথাখিনি পাতিম কিন্তু যদি আমি চিৰিয়াছ আমি ভাবোঁ তেতিয়া নিশ্চয় আমি কিছুমান কথা মিডিয়া সন্মুখত নহয় আমাৰ লোকৰ মাজত কি আছে আমি কি বিচাৰোঁ আমি কি সহায় কৰিব পাৰোঁ কংগ্ৰেছে ক'ত সহায় কৰিব পাৰে কংগ্ৰেছে ক'ত আৰু বাহিৰৰ পৰা আমি বেলেগৰ পৰা পৰামৰ্শ লৈ আমি কেনেকৈ শুদ্ধ কৰিব পাৰোঁ এইখিনি কথা আমি মিডিয়া সন্মুখত পাতিম নেকি নিশ্চয় আমাৰ কিছুমান আমাৰ অভাৱ আছে নিশ্চয় আমি নিজৰ দলটো বহলাব পাৰোঁ নিশ্চয় আমি কিছু বিষয়ৰ ওপৰত আৰু সক্ৰিয় হ'ব পাৰোঁ নিশ্চয় এইটো কথা মই নকওঁ যে আজি তাৰিখত আমি আৰু কষ্ট কৰাৰ প্ৰয়োজন নাই আৰু কষ্ট কৰিব লাগিব কিন্তু ক'ত কৰিব লাগিব পৰামৰ্শ কি আছে অভাৱ আমাৰ কি অভিযোগ আমাৰ কি আছে এইখিনিতো আমি মিডিয়া সন্মুখত নাপাওঁ যদি আমি চিৰিয়াছ আমিতো কৈ আছোঁ যে আমি আলোচনাপন্থী আমি সদায় আলোচনা বিচাৰোঁ
আৰু আমি সদায় যিসকল আমি বিজেপি বিৰুদ্ধে আমি আগভাগ ল'বলৈ বিচাৰোঁ আমি সকলোৱে মাজত একতাত থাকক আৰু আমি সকলোৱে সিজনৰ প্ৰতি আমাৰ সন্মান ভাৱটো থাকিব মিত্ৰতা ভাৱটো থাকিব আৰু সকলোৱে আগবাঢ়ি যাওক শক্তিশালী হওক এটা আমাৰ সকলোৱে শক্তিশালী হ'লেহে বিৰোধী শক্তি আৰু শক্তিশালী হ'বগৈ এইটো আপোনালোকে চিন্তা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত